এখন চৰকাৰী বিদ্যালয়ৰ পয়ালগা দৃশ্য আন্তঃগাঁথনিৰ অভাৱত জৰাজীৰ্ণ শ্ৰেণীকোঠা ভাৰত স্বাধীন হোৱা বৰ্ষতেই স্থাপন হৈছিল বিদ্যালয়খন ক'ত আছে এইখন বিদ্যালয় বিদ্যালয়খন হৈছে বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত তথা বৰপেটা জিলাৰ অধিবিদ্যা পৰিষদৰ অন্তৰ্গত কমাৰপাৰা হাইস্কুল 1947 চনত স্থাপন হৈছিল যদিও বেকী নদীৰ কাল গৰাখহনীয়াৰ কবলত পৰি 2016 চনত সম্পূৰ্ণৰূপে নৈ বুকুত জাহ গৈছিল পৰৱৰ্তী সময়ত 2018 চনত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ দান বৰঙণিৰে জামেৰকুৰ গাঁৱত প্ৰায় 3 বিঘা মাটি ক্ৰয় কৰি উক্ত বিদ্যালয়খন স্থানান্তৰ কৰে সম্প্ৰতি বিদ্যালয়খনত প্ৰায় 850 গৰাকী ছাত্ৰ ছাত্ৰী আছে যদিও নাই পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠা আৰু শিক্ষক শিক্ষয়িত্ৰী যাৰ ফলত উপযুক্ত শৈক্ষিক পৰিৱেশৰ পৰা বঞ্চিত হৈছে বিদ্যালয়খনৰ 850 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়খনৰ শিক্ষাৰ মানদণ্ড উন্নত যদিও পৰ্যাপ্ত আন্তঃগাঁথনিৰ অভাৱত জৰাজীৰ্ণ শ্ৰেণীকোঠাতেই প্ৰচণ্ড গৰমৰ মাজত এইদৰে শিক্ষা গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে কেৱল সেয়াই নহয় শ্ৰেণীকোঠাত বৈদ্যুতিক পাংখা নথকাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে জমৰ যাতনা ভুগিব লগা হৈছে ইয়াৰ উপৰিও বিদ্যালয়খনত প্ৰায় 20টাকৈ শ্ৰেণীকোঠাৰ প্ৰয়োজন আছে যদিও মাত্ৰ 6টাকৈ পকী শ্ৰেণীকোঠা আবণ্টন দিছে চৰকাৰে তদুপৰি বিদ্যালয়খনত সীমা বেৰ নথকাৰ বাবে বিদ্যালয়খনত সঘনাই সংঘটিত হয় চুৰিকাণ্ড উপযুক্ত ৰান্ধনীশাল ছোৱালী জিৰণি কোঠা শিক্ষক জিৰণি কোঠা পাৰ্কিং স্থান আদিৰ অভাৱ সেয়ে জৰাজীৰ্ণ শ্ৰেণীকোঠাতেই পাঠদান কৰিবলগীয়া হৈছে যদিও ধুমুহা বৰষুণ আহিলেই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে পাঠদান সম্প্ৰতি অসম চৰকাৰৰ শিক্ষা বিভাগৰ ব্যাপক উন্নয়ন হোৱা বুলি চৰকাৰে ঢাকঢোল বজাই থাকিলেও প্ৰকৃততে শিক্ষা খণ্ডৰ উন্নয়নৰ স্বৰূপ উদঙাই দিছে এইখন কামাৰপাৰা হাইস্কুলৰ দৃশ্যই সেয়ে অসমৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়কক অতি শীঘ্ৰেই কামাৰপাৰা হাইস্কুলখনত পৰ্যাপ্ত পৰিমাণৰ শ্ৰেণীকোঠা নিৰ্মাণ কৰি দিয়াৰ লগতে শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিয়াৰ দাবী জনাই বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে সহকাৰী শিক্ষকসকলে বিদ্যালয় সুস্থভাৱে পৰিচালনা কৰাৰ বাবে সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলক ধুনীয়া এটা বহাৰ জাগা দিব লাগে কিন্তু আমাৰ বিদ্যালয়ত তেনেকুৱা অৱস্থা নাই মেক্সিমাম বেছিভাগ ক্লাছৰুমে আমাৰ কেঁচা অৱস্থাত আছে টিংপাতৰ বেৰ যেটো আমি গৰমৰ দিনত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাটো অতিকে কঠিন হৈ পৰিছে কষ্টকৰ পৰিৱেশ হৈ পৰিছে ইয়াৰ উপৰি আমাৰ বিদ্যালয়খনত কোনো ধৰণৰ বাউণ্ডাৰী ৱাল নাই তাৰ পিছত শিক্ষকসকলৰ কাৰণে এটা বহা কমন ৰুমৰ প্ৰয়োজন হেতু নাই তাৰ পিছত আমাৰ ৰান্ধনীশাল থাকিব লাগে ৰান্ধনী ঘৰ থাকিব লাগে আমাৰ বিদ্যালয়ত এতিয়ালৈকে ৰান্ধন ঘৰ নাই গতিকে আৰু যিখিনি পৰ্যাপ্ত শিক্ষকৰ প্ৰয়োজন শিক্ষকৰো অভাৱ আছে ছাত্ৰ ছাত্ৰীৰ অনুপাতে এতিয়ালৈকে প্ৰায় 6-7 জন টিচাৰৰ অভাৱ আছে আমাৰ বিদ্যালয়ত কিছুমান ক্লাছত আমি সেকশন কৰিছো যদি শিক্ষকৰ অভাৱ আৰু শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে এতিয়ালৈকে আমি সেকশন কৰিব পৰা নাই যেতিয়া ধুমুহা বৰষুণ আহে আমি পাঠদান কৰাটো আমাৰ কাৰণে অসুবিধা এতিয়াও যদি আপোনালোকে আমাৰ শ্ৰেণীকোঠাত যায় আপোনালোকে চাব এতিয়াও আমাৰ শ্ৰেণীকোঠাত পানী পৰি আছে বেঞ্চবিলাক ভিজি আছে কেঁচা ৰুম হোৱাৰ কাৰণে আমি কেইবাবাৰো ফেন লগাইছিলোঁ যদি ৰাতি চুৰ হয় সেই কাৰণে আমি ফেনৰ ব্যৱস্থা কৰিব পৰা নাই এই উৎকট গৰমত ছাত্ৰ ছাত্ৰীসকলে এই গৰম সহ্য কৰি পাঠদান গ্ৰহণ কৰি আছে শিক্ষামন্ত্ৰী আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলক আমি কৰজোৰে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই কামাৰপাৰা হাইস্কুলত যিখিনি ছাত্ৰ ছাত্ৰীসকলে সমস্যাত ভুগি আছে শ্ৰেণীকোঠাৰ অভাৱত যিবিলাক সমস্যাত ভুগি আছে শিক্ষামন্ত্ৰী আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাতে অতি সোনকালে এই অভাৱখিনি দূৰ কৰি আমাক যাতে এটা সুস্থ পৰিৱেশ শৈক্ষিক পৰিৱেশ গঢ়াত সুবিধা কৰি দিয়ে এইখিনি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ অনুৰোধ কালগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট এনি ভাৰত 24